অসমমালা আঁচনিৰ পথ নিৰ্মাণৰ নামত কমিছনৰা চলোৱাৰ অভিযোগ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ বৰডুমছা পেঙেৰি ডিগবৈ সংযোগী 40 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে অহা 133 কোটি টকাত কমিছনৰ অংক বিচৰা বুলি বিধায়কগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলিছে খুদ ঠিকাদাৰী প্ৰতিষ্ঠানে প্ৰতিষ্ঠানটোৰ পৰা 2.5 কোটি টকা দাবী কৰাৰ অভিযোগ উঠাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় একাংশ দল সংগঠনে এফালে বিধায়ক সুৰেন ফুকনৰ দ্বিতীয় বিবাহক কেন্দ্ৰ কৰি অব্যাহত আছে ব্যাপক চৰ্চা আৰু আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে এতিয়া প্ৰতিষ্ঠানটোৱে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে অসমমালা আঁচনিৰ পথ নিৰ্মাণৰ নামত কমিছনৰা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ বৰডুমছাই হওক পেঙেৰি ডিগবৈ সংযোগী 40 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে অহা যি টকা আছিল 133 কোটি টকাত কমিছনৰ অংক বিচৰা বুলি বিধায়কগৰাকীৰ বিৰুদ্ধে খুদ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে অভিযোগ উত্থাপন কৰিছে আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক জিতুল দত্তৰ কাষলৈ জিতুল হয় সব প্ৰসংগ দুটা এটা হৈছে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে এটা ঠিকা প্ৰতিষ্ঠানে অনা এটা গুৰুতৰ অভিযোগ আৰু এই অভিযোগটো হৈছে অসমমালাৰ প্ৰায় 40 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত যি 133 কোটি টকা ব্যয় কৰা হৈছিল এই টকাক লৈ এটা কমিছনৰ অংক কৰা বুলি ইতিমধ্যে ঠিকা প্ৰতিষ্ঠানটোৱে গুৰুতৰ অভিযোগ আনিছে আৰু ইয়াক লৈ যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছে আৰু এই বিষয়টোক লৈ আমি কথা পাতিব বিচাৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা উমানন্দ মুদৈ মৰাণ যেহেতু অসমমালাক লৈ তেখেতে সেই সময়ছোৱাত কেইবাটাও আন্দোলন কৰিছিলে ইয়াৰ স্থানীয় লোকসকলক লৈ আৰু তেখেতে গোটেই বিষয়টো এই সন্দৰ্ভত অৱগত আৰু তেওঁ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব অসমমালাৰ এই বিষয়টোক লৈ আৰু দ্বিতীয়টো প্ৰসংগ হৈছে যে সামাজিক মাধ্যমত সুৰেন ফুকনে দুগৰাকীকৈ মহিলা বিবাহ পাশত আবদ্ধ কৰা বুলি এটা চৰ্চা আৰম্ভ হৈছে এই বিষয়টো তেখেতে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব সেই প্ৰসংগটো আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি অসমমালাক লৈ যিটো বিতৰ্ক সৃষ্টি হৈছে বিধায়ক সুৰেন ফুকনে কমিছনৰ অংকত জড়িত হৈ থকাৰ যিটো অভিযোগ ঠিকা প্ৰতিষ্ঠানটো আনিছে এই সন্দৰ্ভত গোটেই বিষয়টো কিমান সত্য আছে এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম যেহেতু অসমমালাৰ যিটো পথক লৈ আপুনি ছাত্ৰ মুক্তি সংগ্ৰামত থকা সময়ছোৱাত যথেষ্ট আন্দোলন কৰিছিলে আৰু শেহতীয়াকৈ দেখা গৈছে যে বিধায়ক সুৰেন ফুকনে এই যিটো ঠিকা প্ৰতিষ্ঠান অসমমালাৰ নিৰ্মাণত জড়িত হৈ আছে এই ঠিকা প্ৰতিষ্ঠানটোৱে 133 কোটি টকাৰ ব্যয় সাপেক্ষে পথ নিৰ্মাণত জড়িত হৈ আছিল আৰু যাক লৈ এতিয়া বিধায়ক সুৰেন ফুকনে কমিছনৰ অংক বিচৰা বা অংক কৰা এটা গুৰুতৰ অভিযোগ ঠিকা প্ৰতিষ্ঠানটোৱে আনিছে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া চাওক এই যিটো ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে অভিযোগ উঠাইছে এই কথাখিনি ৰাইজৰ ওচৰলৈকে বহুদিন আগলৈকে গুচি গৈছে কাৰণ মাজে মাজে ৰাস্তাটো 2-4 দিনৰ কাৰণে ইয়াতে নিৰ্মাণ হয় হঠাৎ বন্ধ হৈ যায় আকৌ আৰম্ভ কৰে বনাবৰ কাৰণে আকৌ বন্ধ হৈ যায় আৰু শেহতীয়াকৈ আকৌ বন্ধ হৈ গ'ল এই কথা বতৰাবিলাক যেতিয়া এবাৰ নিৰ্মাণ হৈছে বন্ধ হৈছে আকৌ নিৰ্মাণ হৈছে বন্ধ হৈছে এই কথা বতৰাবিলাক হৈ থকা সমান্তৰালভাৱে মানুহবিলাকে যেতিয়া খুচুৰা খুচুৰি কৰিলে আৰু যেতিয়া ঠিকাদাৰী প্ৰতিষ্ঠানকো জবাবদিহি কৰিলে যে আপোনালোকে কিয় বাৰে বাৰে এই ধৰণৰ পৰিৱেশ এটা কৰি আছে কাৰণ অৰ্ধনিৰ্মিত অৱস্থাত যেতিয়া পুলবিলাক এৰি থৈ গৈছে অৰ্ধনিৰ্মিত অৱস্থাত যেতিয়া ৰাস্তা এৰি থৈ গৈছে তাত পৰি এতিয়ালৈকে 3জন নে 4জন ঢুকাইছে ইয়াৰে লোকেল থলগুৰি ল'ৰা ঢুকাইছে ফুকন বুলি এই আমাৰ দুৱামৰা পঞ্চায়তৰ ল'ৰা ঢুকাইছে ডেকা ল'ৰা তো নতুন ডেকা ল'ৰা এই কথা বতৰাবিলাক কওঁতে এই কাগজখন তেওঁ হোৱাটছএপত বিভিন্ন জনলৈকে পঠাই দিছে যে সুৰেন ফুকন ডাঙৰীয়াদেৱে আমি ৰাস্তা বনাবলৈ লওঁহে দাবী ধমকি দি আমাক ৰাস্তা বনোৱা নিৰ্মাণ যিটো কাৰ্য এই কাৰ্যটোত আমাক বিৰত থাকিবৰ কাৰণে ইয়াৰ পৰা গাড়ী ঘোঁৰা লৈ পলাবৰ কাৰণে আমাক ধমকি দিয়ে চিকিউৰিটি লৈ আহে এই কথা বতৰাবিলাক অন ৰেকৰ্ড কাগজ পত্ৰৰ সহিতে প্ৰমাণসহ উপায়ুক্তৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ অভিযন্তাৰ পৰা আৰম্ভ কৰি একদম মুখ্যমন্ত্ৰীলৈকে বিজেপিৰ সভাপতিলৈকে প্ৰায় 7-8জনলৈকে ইয়াৰ কপি পঠোৱা বুলি পিনে এটা কপি ছ'চিয়েল মিডিয়াত এৰি দিছে আৰু বিভিন্ন জনলৈকে এই কথা বতৰাবিলাক পঠাইছে আমি এই কথা বতৰাবিলাক চাই এটা কথা স্পষ্ট হৈ পৰিছোঁ যে হয় সুৰেন ফুকনে আজিৰ পৰা 4টা নে 3টা দিনৰ আগত পেঙেৰি চাৰিআলিটো ৰাস্তাৰ কাম বন্ধ কৰাইছে কেইজনমান সেই অঞ্চলৰ খাটি খোৱা ডেকা ল'ৰা নতুন ল'ৰা খাটি খোৱা ল'ৰা দল সংগঠন কৰি থকা ল'ৰাইও কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে পেঙেৰি চাৰিআলিত ইয়াৰ যিজন ভাস্কৰ গোস্বামী বুলি কয় তেওঁৰ পৰা চাপ ঠিকাদাৰ লৈ কাম কৰিবৰ কাৰণে আৰম্ভ কৰিছে অথচ তেওঁলোককো কাম বিধায়কে নিজে নামি আপোনালোকে বাইট ল'ব পাৰে বিধায়কে নিজে নামি তাত ধমকি দি কাম বন্ধ কৰাবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু যেতিয়া উভতি ধৰিলে বিধায়কে গাড়ীত উঠি নিজৰ জলৈকে বুলি আহিছিলে তেওঁলোকে গুচি গৈছে এই কথাটো হৈছে সেই ধৰণৰ কথা আৰু যেতিয়া আমি ভাস্কৰ বুলি পিনে যিজন গোস্বামী তেখেতলৈকে ফোনত কথা পাতিছোঁ আজি ৰাতিপুৱা
যিজনে মূল অভিযোগটো দাখিল কৰিছে চাইনিং অথৰিটি এই ৰাস্তাটোৰ যিজন চাইনিং অথৰিটি 133 কোটি টকাৰ যিটো কাম এতিয়া চলি আছে 40 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভাস্কৰ গোস্বামীলৈকে যেতিয়া ফোন কৰি কথাখিনি পাতিলোঁ অন ৰেকৰ্ড আমিও ৰাখিছোঁ কাৰণ এই কথা বতৰাবিলাক আপোনালোকক প্ৰতিদিন টাইমত কৈ দিম আৰু আমাৰ ওচৰলৈকে একো অথেণ্টিক নাথাকিব তেতিয়াহ'লে বৰ দিগদাৰ হ'ব তেখেতে কৈছে যে আপুনিতো ইমান ডাঙৰ এটা অভিযোগ উঠাই দিলে কি প্ৰমাণ আছে তেখেতে কৈছে সময়ত এই প্ৰমাণবিলাক দিয়া হ'ব সুৰেণ ফুকনে যেতিয়া প্ৰেছমিট দিছে ৰাতিপুৱা এই প্ৰেছমিটটো পাই আমি হতবাক আৰু কৈছোঁ যে আপুনি আমাৰ কৰ্মযোগী বিধায়কজনক ডিগবৈ আটাইতকৈ কৰ্মযোগী কৰ্মৰ প্ৰতি হেঁপাহ থকা কাম কৰি থাকোঁ বুলি কোৱা উন্নয়নমুখী চিন্তা কৰা বিধায়কজনক আপুনি ইমান ডাঙৰ এলিগেশ্যন দি দিছে তেতিয়া কৈছে নাই এই মোৰ ওচৰত প্ৰমাণ আছে 1.3 কৰোৰ CR বুলি কৈছে শব্দটো 1.3 CR ইতিমধ্যে সুৰেণ ফুকনক দিলোঁ এই কথাটো ভাস্কৰ গোস্বামী ডাঙৰীয়াদেৱে আমাকো বাই টেলিফোনিক কৈছে এই কথাখিনি আপোনালোকৰ সাংবাদিক ভালেকেইজনক কোৱা বুলি পিনি কৈছে আৰু দুই এজন সাংবাদিকৰ লগত আমাৰ কথাও হৈছে হয় তেওঁলোকো কথা পাতি এই কথাটো তেওঁলোক গম পাইছে ভাস্কৰ গোস্বামীৰ পৰা আৰু কৈছে যে 1.2 CR দিবলৈকে বাকী আছে সিদিনাখনি লাষ্ট যিদিনাখনি ৰাস্তা বন্ধ কৰিবৰ কাৰণে আহিছে সেইদিনাখনি টেবুলত 20 লাখ টকা এটা দিবলৈকে লৈছিলেই কিন্তু ক'লে যে একেলগে গোটেই পইচাটো দিয়ক তাৰপিছত কাম আৰম্ভ কৰক এইটো হৈছে সুৰেণ ফুকনৰ কথা আৰু এজন ভাস্কৰ গোস্বামী বুলি কোৱা যিজন চাইনিং অথৰিটি ঠিকাদাৰ এই যিটো 40 কিলোমিটাৰ দৈৰ্ঘ্য 133 কোটি টকাৰ কাম চলি আছে তেখেতে কোৱা অনুসৰি এতিয়া কথাটো হৈছে এই উন্নয়নমুখী এটা যাত্ৰাত মূলতঃ বাধা দিয়ালে সুৰেণ ফুকন নেকি এই যে পেঙেৰি বৰডুমচা বুঢ়ীডিহিঙৰ 6টাকৈ পঞ্চায়তৰ লোকসকলে বা মৌজাৰ মানুহখিনিয়ে ডেইলি যে আহ যাহ কৰি থাকে মাঘেৰিটা সমষ্টিৰ কেইবাটাও পঞ্চায়তৰ লোক যে ডিগবৈ চহৰলৈ আহোঁতে কলেজলৈ আহোঁতে বা তিনিচুকীয়ালৈ আহোঁতে মাঘেৰিটালৈ আহোঁতে মূল ৰাজ্যিক ঘাইপথ এইটো বাহিৰে আৰু দ্বিতীয় পথ নাই ইয়াৰ বাহিৰে আহোঁ বুলি ক'লে আমি প্ৰায় 60 কিলোমিটাৰ 30 কিলোমিটাৰ ঠাইত 60 কিলোমিটাৰ দৌৰিব লাগিব ডুমডুমা হৈ আহিব লাগিব আপোনালোকে জানে তো এনেকুৱা এটা পথৰ এই যে জ্বলাকলা খুৱাইছে ৰাইজক তাৰ মূল তেতিয়াহ'লে গুৰিয়াল সুৰেণ ফুকন নেকি আৰু এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠনৰ নেতা কৰ্মীসকলেও জিতুল দত্তক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ